নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় শ্ৰোতাসকল সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব শ্ৰোতাসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে এয়া নৱবৰ্ষ 2024 চনৰ পৰাই জানুৱাৰী মাহৰ পৰা আপোনালোকৰ পৰৱৰ্তী মূৰগীয়া বানত 4% বৃদ্ধি হৈছে কিয়নো এয়া চাওক অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশিত তেওঁলোকৰ সৈতে সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দিয়ে 4% বৃদ্ধি হৈ সেয়া আপোনাৰ 50% হৈছেগৈ যিটো আপোনালোকে জানুৱাৰী মাহৰ পৰা লাভ কৰিব আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেট বহাত 2-3 মাহ পলম হয় যাৰ ফলত আপোনালোকে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব আনহাতে আপোনালোকে 4% যি বকেয়া এৰিয়াৰ হয় সেয়া আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ আকৌ এবাৰ সক্ষম হ'ব এতিয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ যে সেয়া হ'ল আপোনাৰ পেঞ্চনাৰসকলৰ সিনিয়ৰ সিটিজেন সেভিং স্কিমত সৰ্বোচ্চ সুদ দিয়া হৈছে বৰ্তমান 8.2 বিনিয়োগ কৰি আপোনালোকে উচ্চ সুদ লাভ কৰিব পাৰে এয়া নিশ্চয় ভাল খবৰ এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ এয়া হ'ল অষ্টম দৰমহা আয়োগক লৈ হয় অষ্টম দৰমহা আয়োগৰ যি আপোনাৰ কমিটি সেই কমিটিখন আপোনাৰ এই জানুৱাৰী মাহতে গঠন কৰি দিয়া হ'ব বুলি আমি জানিব পাৰিছোঁ কিয়নো কমিটিখনৰ প্ৰতিবেদনৰ ভিত্তিতহে আপোনালোকৰ পৰৱৰ্তী আপোনালোকৰ দৰমহা 33% নাইবা বহুতো সংবাদ মাধ্যমে কৈ আছে যে 44% মানে 44% বৃদ্ধি পাব বুলি তেওঁলোকে দাবী জনাই আছে আৰু যাৰ ফলত আপোনালোকৰ এই মাহতে সেই কমিটিখন গঠন কৰিব বুলি জনা গৈছে যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যথেষ্ট পৰিমাণে উপকৃত হ'ব এইখিনিতে আন এটি খবৰ যে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ যি বিনামূলীয়া চিকিৎসা আঁচনি যাক আমি মুখ্যমন্ত্ৰী লোক সেৱা আয়োগ যোজনা বুলি কোৱা হয় তাৰ অনলাইন আবেদন এতিয়া আৰম্ভ হৈছে আৰু আপোনালোকে অনলাইন পৰ্টেলত গৈ আপোনাৰ মুখ্যমন্ত্ৰী লোক সেৱা আঁচনি সেয়া মাৰি আপোনালোকে সেয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ পৰিচয় পত্ৰ দি সেয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে 90 দিনৰ ভিতৰত সেই সম্পূৰ্ণ খৰচখিনি পাবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 125 টকা কৰ্তন কৰা হ'ব আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 225 টকা কৰ্তন কৰা হ'ব আৰু সেয়া আপোনাৰ এই চলিত ডিচেম্বৰ মাহৰ দৰমহাৰ সৈতে সেয়া কৰ্তন কৰা নহ'ব যাৰ ফলত এই নৱবৰ্ষ 2024 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ চেলাৰীৰ পৰা আপোনাৰ 125 টকা নাইবা 225 টকা আপোনাৰ কৰ্তন কৰি লোৱা হ'ব আৰু আপোনালোকে এই সুবিধাটো পাবলৈ সক্ষম হ'ব বিনামূলীয়া চিকিৎসা আঁচনি আৰু যিটো আপোনালোকৰ 90 দিনৰ ভিতৰত সেয়া আপোনালোকে ক্লেইম কৰি আপোনালোকৰ একাউণ্টত টকাখিনি পাবলৈ সক্ষম হ'ব শ্ৰোতাসকল আপোনালোকে নিশ্চয় যদি কিবা এটা জানিবলৈ সক্ষম হৈছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ